Why so much hate against Bihari? বিহাৰী মানুহৰ প্ৰতি ইমান হেট কিয়? বিহাৰী মানুহক কিয় হেট কৰে অসমৰ মানুহে? অনলি অসমত বুলিয়ে নহয়, সমগ্ৰ ভাৰততে বিহাৰী মানুহক ভাল চকুৰে চোৱা নহয়। আজি অলপ দিনৰ আগতে বিহাৰী মাইগ্ৰেটছবোৰক তামিলনাডুত বহুত অত্যাচাৰ কৰা হৈছে। To 3 days now that alleged videos of attacks on migrants from Bihar working in Tamil Nadu have gone viral. মহাৰাষ্ট্ৰৰ ভিতৰত এনেকুৱা কেছবোৰ দেখিবলৈ পোৱা গৈয়ে থাকে। দিল্লীত আৰু অসমত এই বিহাৰী শব্দটো মানুহক গালি পাৰিবলৈ বা এথিকিং কৰিবলৈ ব্যৱহাৰ কৰা হয়। अबे चल ना बिहारी और आज के बाद में मेरे को कॉल मत करिए ठीक है विकिपीडियात এটা কমপ্লিট পেজ আছে এন্টি বিহাৰী সেন্টিমেন্টছ বুলি। তো এতিয়া কোৱেশ্চন ঘূৰি মেলি ইয়াতে আহে যে নিজৰ দেশৰ মানুহবোৰৰ কাৰণে ইমান হেট কিয়? বিহাৰৰ মানুহবোৰে বহুত গৌৰৱ অনুভৱ কৰে নিজৰ ৰাজ্যখন লৈ, নিজৰ ইতিহাসক লৈ। কিন্তু যেতিয়াই ক'ৰবাত এইটো কথা ওলাই যে বিহাৰ ইমান পিছ পৰি আছে কিয়, তেতিয়াই তেওঁলোক ডিফেন্সিভ হৈ পৰে আৰু ক'বলৈ ধৰে যে আটাইতকৈ বেছি IPS আৰু IASতো বিহাৰৰ পৰাই ওলাই আহিছে। তাৰ পিছত তেওঁলোকৰ ইতিহাস শুনোৱা আৰম্ভ কৰি দিয়ে যে বিহাৰলৈ আহিয়ে গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিলে। নলন্দা বিশ্ববিদ্যালয়, পৃথিৱীৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়, এখনো বিহাৰতেই আছে। এনেকুৱা আৰু বহুত কিছুমান ঐতিহাসিক কথা আছে যাৰ বাবে এজন বিহাৰীয়ে বহুত গৌৰৱ অনুভৱ কৰে। কিন্তু প্ৰব্লেমটোতো এইটোৱেই যে এই সকলোবোৰ কথা ইতিহাসৰ হয়। আজিৰ বিহাৰখন সম্পূৰ্ণ বেলেগ। লিটাৰেচি ৰেট বিহাৰৰ গোটেই ভাৰতৰ ভিতৰত আটাইতকৈ কম আৰু ফাৰ্টিলিটি ৰেট বিহাৰৰ আটাইতকৈ বেছি ইণ্ডিয়াৰ ভিতৰত, যাৰ ফলত ইয়াৰ জনসংখ্যা বহুত বেছি, যিটো এটা ডাঙৰ প্ৰব্লেম। আটাইতকৈ বেছি দৰিদ্ৰতাও সেই বিহাৰতেই দেখিবলৈ পোৱা যায়। এনেকুৱাই আৰু বহুত পেৰামিটাৰ আছে যিবোৰত বিহাৰ আটাইতকৈ তলত পৰি আছে। আৰু এই যে তেওঁলোকে কয় আটাইতকৈ বেছি IPS IAS বিহাৰৰ পৰাই হয়, ইয়াত ইমানো গৌৰৱ কৰিবলগীয়া একো নাই। কাৰণ ইয়াৰ অৰ্থ হ'ল যে চৰকাৰে তাত ভাল প্ৰাইভেট ইণ্ডাষ্ট্ৰী লগোৱা নাই, সেইবাবে তাৰ মানুহে প্ৰাইভেট চাকৰি কৰিবলৈ পোৱা নাই। আৰু ইয়াৰ বাবে তেওঁলোকে কি কৰে, চৰকাৰী চাকৰিৰ পিছত দৌৰে যাতে তেওঁলোকে কিবা এটা ৰোজগাৰ পায়। কোনো চৰকাৰৰ সেৱা কৰিব নিবিচাৰে, চবেই নিজৰ সেৱাই কৰিব বিচাৰে। দৰিদ্ৰতাৰ পৰা হাত সাৰিব পৰা এটাই উপায় তেওঁলোকৰ বাবে চৰকাৰী চাকৰি। চৰকাৰী চাকৰি ফেচিনেশ্যন ইমান বেছি যে যিটো মানুহ দুখীয়া সেই মানুহজনেও লোন লৈ নিজৰ ল'ৰা ছোৱালীক কোচিং কৰোৱায়। আৰু কোচিং কৰিও যেতিয়া পাছ কৰিব নোৱাৰে তেতিয়া তেওঁৰ ঘৰৰ মানুহৰ কথা শুনিব, সমাজৰ কথা শুনিব। এনেদৰে বহুত সময় পাৰ হৈ যায়। পিছত শেষত মজবুৰিত বেলেগ বেলেগ চহৰলৈ গৈ কাম কৰিবলগীয়া হয়। আৰু যদি চৰকাৰী চাকৰি পায় তেতিয়া IASৰ কাৰণে 1 পৰা 3 কোটি টকা যৌতুক, IPSৰ কাৰণে 80 লাখৰ পৰা 2 কোটি টকালৈকে যৌতুক, IRSৰ কাৰণে 50 লাখৰ পৰা 80 লাখ টকালৈকে যৌতুক। এনেধৰণে বাকী লিষ্টখন আপোনালোকে চাব পাৰে। বিহাৰত বহুত মানুহেতো মাত্ৰ যৌতুক পাবলৈ নিজৰ ল'ৰাক ইঞ্জিনিয়াৰিং কৰে। তেনেহ'লে অবভিয়াছলি উইমেন ৰাইটছৰ ক্ষেত্ৰত বিহাৰ আটাইতকৈ তলত আহে। যিখন ষ্টেট বা কাণ্ট্ৰিত মহিলাসকলে নিজৰ অধিকাৰ নাপায়, উইমেন এম্পাৱাৰমেণ্ট নাথাকে, সেইখন ষ্টেট সদায় পিছ পৰিয়ে থাকে। কাৰণ ছ'চিয়েল চেঞ্জ আনিবলৈ হ'লে উইমেন এম্পাৱাৰমেণ্ট বহুত ইম্পৰ্টেণ্ট। যিখন ঠাইত মহিলা মানুহে সন্মান কম পাব, ছেফটি কম পাব, সেইখন ঠাই বা সেইখন ষ্টেট সদায় আৰ্থিকভাৱে সদায় দৰিদ্ৰ হৈ থাকিব। আকৌ বিহাৰত গভৰ্ণমেণ্টৰো ভাল পলিচি নাই, যাৰ বাবে একো ইকনমিক চেঞ্জ আহিব পৰা নাই। ফলত দুখীয়া মানুহবোৰ দুখীয়া হৈয়ে থাকি গৈছে। এতিয়া মজবুৰিত তাৰ মানুহে মাইগ্ৰেট কৰে। এজন মানুহে মাইগ্ৰেট কৰে কিয়? ভাল জব, ভাল অপৰচুনিটি, ভাল চেলেৰীৰ কাৰণে। কিন্তু প্ৰব্লেম এইটো যে এইবোৰ মানুহে ঘৰলৈ ঘূৰি আহি আকৌ সেই কাষ্ট আৰু জাতিৰ নামত ভোট দিয়ে। আজিও বিহাৰত ৰুটি কপৰা মকান আৰু জাতিবাদ এইবোৰ টপিকতহে পলিটিক্সত কথা পতা হয়। ডেভেলপমেণ্টৰ ওপৰত পলিটিক্সত একো কথাই পতা নহয় বিহাৰত। লালু যাদৱে বিহাৰত ডাইৰেক্টলি বা ইনডাইৰেক্টলি 15 পৰা 20 বছৰ ৰাজত্ব কৰিলে। সেই সময়ছোৱাত কোনো ডেভেলপমেণ্ট নহ'ল। আইনৰ মূল্য একেবাৰে নাইকিয়া হৈ গ'ল। ক্ৰাইম ৰেট আকাশ পালেগৈ। সন্ধিয়া 6 বজাৰ পিছত মানুহ ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে। কিন্তু তাৰ পিছতো এখেতৰ পাৰ্টীয়ে আজিও কোটি কোটি ভোট পায়। যিজন মিনিষ্টাৰ যিটো কাষ্টৰ হয় সেইজনে নিজৰ কাষ্টৰ মানুহবোৰকে নিজৰ চৰকাৰত ৰাখে, আৰু পিছৰবাৰ বেলেগ এজন জিকি আহিলে সেইজনেও নিজৰ কাষ্টৰবোৰকে ৰাখে। আৰু এই গ্ৰেট চাইকেলটো এনেকৈ কণ্টিনিউ হৈ থাকে আৰু মাজত পৰি বৰবাদ হৈ যায় বিহাৰখন। ভিডিঅ'টোৰ আৰম্ভণিতে সোধা প্ৰশ্নটোৰ উত্তৰ আপোনালোকে এতিয়ালৈকে পালেই চাগে। এই ভিডিঅ'টোৰ নেক্সট পাৰ্টটোলৈ আমি পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিম। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ, আজিলৈ ইমানেই।